বা তই এতিয়া মোবাইলত ধৰিবি নেকি? মা দেউতাই কৈছিল নহয় পৰীক্ষা শেষ নোহোৱালৈকে মোবাইলত নধৰিবি বুলি। নাই নধৰো, এইবাৰ মই নিজৰ ওপৰত কণ্ট্ৰল ৰাখিম। কিন্তু কি? মা দেউতা বিদেশত আছে বুলি তই ভাবিছ যে কোনেও নেদেখে? মই আছো নহয়, যদি মোবাইলটো চাব মন আছে তেন্তে মোক কি দে, মই লুকুৱাই থম। আৰে তই ইমান চিঞৰি নাথাকিবিচোন, মই পঢ়িছো, মোক কনচেনট্ৰেট কৰিবলৈ দে। মন দি পঢ়, তোৰ সপোনটো মনত পেলা। 5 দিনৰ পাছত পৰীক্ষা। এই সময়খিনি বহু মূল্যৱান। যিমানেই বেছি পঢ়িবি সিমানেই ভাল ৰিজাল্ট হ'ব। কিমান আৰু পঢ়িবি, অলপ জিৰণি ল। মোবাইলটো চোন টেবুলতে আছে। কিবা এটা নটিফিকেশ্যন আহিছে নেকি? ইনষ্টাগ্ৰামত কাৰোবাৰ নতুন ৰিলটো ওলাইছে চাগৈ। অলপ চালেই কি হ'ব, 5 মিনিটত কোনেও কাকো মাৰি নেপেলায়। কিন্তু কাইলৈ ইমান ডাঙৰ চেপ্টাৰটো শেষ কৰিব লাগিব যে। 5 মিনিটে যেতিয়া আধা ঘণ্টা হ'ব, তেতিয়া চাবি কি হয়। অলপ কষ্ট কৰ। মোবাইলটো ছুইচ অফ কৰি পকেটত ভৰাই থ। মোবাইলটো ছুইচ অফ কৰিলে মা দেউতাই ফোন কৰিলে কেনেকৈ কৰিবি? ৰাখ, মাত্ৰ নটিফিকেশ্যনবোৰ চেক কৰ। কিতাপখন মেলি লৈ পঢ়াৰ ভাও ধৰি মনটো মোবাইলত ৰাখ। ঐ বা কি কৰিছ? একো নাই কৰা, মই টাইমটোহে চাইছো। এতিয়া ইনষ্টল কৰ ইনষ্টাগ্ৰামটো। চাবিচোন কিমান নতুন বস্তু, কিমান মজা। মায়া ৰ, তই এই ভুলটো নকৰিবি। তই জান ই তোৰ পঢ়া নোহোৱাকৈ ৰাখিব। আঁতৰ হ, তই সদায় পঢ়া কৰি থাক। মায়া টেনশ্যন নলবি, পৰীক্ষাৰ পাছতো কৰিব পাৰি, কিন্তু এই ৰিলবোৰ নকৰিবই। হয়, আজিকালি সকলোৱে ইনষ্টাগ্ৰামত আছে। মইহে ইমান দিন ধৰি পুৰণা ফোনটোত আছো। মই আজি ইনষ্টল কৰিম। হেই গাইজ, মই আহিলো আপোনালোকৰ প্ৰিয় ইনষ্টাগ্ৰাম। বাপৰে, ইমান সোনকালে ইনষ্টল হ'ল। মোৰ প্ৰিয় ইউজাৰ, তুমি মোক ইনষ্টল কৰিলা। মই তোমাৰ বাবে বহুতো নতুন বস্তু আনিছো। ৰিলছ, ষ্টৰিজ, ফলোৱাৰ্ছ এণ্ড লাইকছ। এতিয়াৰ পৰা তুমি কৰাৰ কথা ভাবিবই নালাগে। ঐ বা কি কৰিছ? আঁতৰ হ, এতিয়াই চাবি কিমান লাইকছ আহে। এতিয়া চাগৈ তোৰ বহু সময় অপচয় হ'ব। পৰীক্ষাৰ দিন ওচৰ চাপি আহিছে। তই নিজে নিজৰ ভৱিষ্যত নষ্ট কৰিব ওলাইছ। বা মোৰ ৰিজাল্ট ওলাইছে। কি হ'ল? কিমান পালি? মই মেট্ৰিকত শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান পাইছোঁ। ষ্টাৰ মাৰ্কছ পাইছোঁ। মা দেউতাক ফোন কৰোঁ। অভিনন্দন নীলা, তই যোগ্য আছিলি। তই পঢ়িছিলি। এতিয়া তোৰটো চাওক। সময়ৰ অপচয় কৰিলে ফলটো এনেকুৱাই হয়। ৰিলছবোৰ উপভোগ কৰিলা, এতিয়া এই ৰিজাল্টটো উপভোগ কৰা। বা এইটো কি? কি হ'ল? ফেল? নাই, ফেইল হোৱা নাই। কিন্তু তই স্কুলৰ টপাৰ হৈ কোনোমতে শ্ৰেণীত উত্তীৰ্ণ হৈছ। ইমান কম নম্বৰ পাইছ যে ষ্টাৰ মাৰ্কছ নাই। মই বুজিলো, মোবাইলৰ মায়া এক ক্ষণস্থায়ী বস্তু। ইয়াৰ বাবে মই মোৰ সকলো হেৰুৱালো। নীলাই কিতাপৰ পৰা শিকা দক্ষতাৰ বাবে আজি সফল।
জীৱনত সফলতা লাভ কৰিবলৈ হ'লে মনোযোগ আৰু একাগ্ৰতাৰ প্ৰয়োজন। খন্তেকীয়া আমোদৰ বাবে সময়ক অপচয় কৰিলে পিছলৈ আফচোচ কৰিবলগীয়া হয়।